চৰাইদেউত গাহৰি মাংসৰ বিক্ৰী নিষিদ্ধ সোণাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সকলো অঞ্চলত সোৱাইন ফিভাৰ ৰোধৰ বাবে এই ঘোষণা চৰাইদেউ জিলা প্ৰশাসনৰ সোণাৰী পশু চিকিৎসা বিভাগে আজি বৰমথুৰাপুৰত ৩০টাতকৈ অধিক গাহৰি হত্যা কৰে বৰমথুৰাপুৰত এখন ফাৰ্মত গাহৰিৰ আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগ ধৰা পৰিছিল যাৰ বাবে চৰাইদেউ জিলাৰ প্ৰশাসনৰ নিৰ্দেশনাত সোণাৰী পশু চিকিৎসা বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰে আনহাতে চৰাইদেউ জিলা প্ৰশাসনে সোণাৰীৰ ৰাজহ চক্ৰৰ ভিতৰত এই নিৰ্দেশনা জাৰি কৰিছে জীয়াই থকা গাহৰিসমূহ গাহৰিৰ সামগ্ৰী গাহৰিৰ মাংস পৰিবহণ নিষিদ্ধ গাহৰিৰ মাংস আৰু গাহৰিৰ সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ গাহৰিৰ যিকোনো মৃত্যু পশু চিকিৎসা বিভাগৰ দৃষ্টিগোচৰ কৰি সকলো জৈৱ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি মৃতদেহ গভীৰ পুতি থব লাগিব গাহৰিৰ উৎপাদক প্ৰজননকাৰীয়ে কঠোৰ জৈৱ সুৰক্ষা ব্যৱস্থা বজাই ৰাখিব লাগিব যাতে নতুন পকেটত কোনো ধৰণৰ ৰোগ বিয়পিব নোৱাৰে গাহৰিৰ খাদ্যৰ যিকোনো ধৰণৰ পৰিবহণ পশু চিকিৎসা বিভাগৰ পূৰ্ব অনুমতি সাপেক্ষে কৰিব লাগিব এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব আৰু পৰৱৰ্তী আদেশ পৰ্যন্ত বাহাল থাকিব এই আদেশ উলংঘা কৰিলে বিএনএছএছৰ 223 ধাৰাত শাস্তি প্ৰদান কৰা হ'ব জিলাখনৰ আমাৰ সোণাৰী ৰেভিনিউ চাৰ্কুলৰ অধীনত বৰমথুৰাপুৰ অঞ্চলত আমি ৰাষ্ট্ৰীয় ঘৰতে আমি চেম্পুল পঠাইছিলোঁ আনইউজুৱেল ডেথৰ কাৰণে আৰু তাৰ যিটো চেম্পুল আমি গুৱাহাটী NARDDLলৈ পঠাইছোঁ NARDDLত এইটো তেখেতলোকে পজিটিভ কৈছে আফ্ৰিকান সোৱাইন ফিভাৰত আৰু তেখেতলোকৰ ৰিপৰ্টটো অহাৰ পিছতে বাকী যিখিনি আমাৰ ফৰ্মেলিটিজ সেইখিনি কৰাৰ পিছত আজি আমাৰ কালিং প্ৰচেছ ষ্টাৰ্ট হৈছে আচলতে আমি 1 কিলোমিটাৰ এৰিয়াৰ ভিতৰত এপি চেণ্টাৰৰ পৰা সকলোখিনি জোনটো আমাৰ ৰেড জোন বুলি নতুবা আমাৰ ইনফেক্টেড জোন বুলি ডিক্লেয়াৰ কৰা হয় ইনফেক্টেড জোনৰ ভিতৰত যিমানখিনি গাহৰি পোৱা হয় আমি এটা ছাৰ্ভে কৰিছিলোঁ আৰু সেইমতে গাহৰিখিনি মৰা হয় তাৰপিছতে এপি চেণ্টাৰৰ পৰা 10 কিলোমিটাৰ ডিষ্টেঞ্চৰ যিটো এৰিয়া এইটো ছাৰ্ভিলেঞ্চ জোন বুলি কয় তাত খালি গাহৰি জীৱিত গাহৰি সৰবৰাহ ধৰক মাংস বেচা কিনা বা গাহৰি যিবিলাক দানা বজাৰত উপলব্ধ সেইবিলাক বিক্ৰী বাৰ্তা সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে গাহৰি পালকসকলে কি আহ্বান জনাব আমি গাহৰি পালকসকলে আমাৰ বিভাগৰ পৰা আমি সময়ে সময়ে আমাৰ কিছুমান এৱাৰনেছ কেম্প কৰি আহিছোঁ আৰু এই এৱাৰনেছ কেম্পবিলাকত বিশেষকৈ আমি যিহেতু এই বেমাৰটোৰ ভাইৰাছৰ দ্বাৰা হেৰি হোৱা বেমাৰটোত আমি কোনো ইয়াৰ এতিয়ালৈকে চিটা ওলোৱা নাই বা ভেকচিন ওলোৱা নাই সেইকাৰণে আমি বায়'ছিকিউৰিটি মেজাৰটোৰ ওপৰতে বেছি গুৰুত্ব দিছোঁ আৰু তেখেতলোকক কৈছোঁ খুব ষ্ট্ৰিক্ট বায়'ছিকিউৰিটি মেজাৰটো এডপ্ট কৰক তেতিয়াহ'লে এই বেমাৰটোৰ পৰা হাত সাৰিব পৰা যাব